এইজনে মেহমুদ মাদানীয়ে ৯৬ চনত ইলেকশ্যন খেলিছিল। ধুবুৰীৰ মানুহে তেতিয়া ভোট দিয়া নাই। গতিকে এই মানুহবিলাক হ'ল অসমৰ কাৰণে জাবৰ। অসমত কোনো গ্ৰহণযোগ্যতা নাই। মই ধুবুৰীত থাকি কৈছোঁ, ধুবুৰী সমষ্টিত ২৫ লাখ ভোটাৰ আছে। তাৰে 90% বা 85% মুছলমান ভোটাৰ। ইয়াত থাকি কৈছোঁ, মাদানীক ভয় আমি নাখাওঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াটো কালি বুঢ়া আঙুলি দেখাইছে। কাৰণ অসমৰ মুখ্যমন্ত্ৰী কোন হ'ব, অসমৰ মানুহে সিদ্ধান্ত ল'ব। মাদানী কোন? আকৌ কৈছোঁ, এই মাদানী ধুবুৰী মানুহেতো ৫০,০০০ ভোট দিয়া নাই। মই ৰাজনীতি কৰা ব্যক্তি, সৰুৰ পৰা মই কথাবিলাক খবৰ ৰাখোঁ, মই জানো। এজনে মেহমুদ মাদানী খবৰ ল'ব। ৯৬ চনত লোকসভাত ইলেকশ্যন খেলিছিল, ধুবুৰীত ইলেকশ্যন খেলিছিলে আৰু ৫০,০০০ ৫৫,০০০ ভোট পাইছিলে। গতিকে তেওঁ আমাৰ ইয়াত আমাৰ অসমত যি হৈ আছে, অসমত বিষবাষ্প দিল্লীত বহি থাকি কৰিব নালাগে। উত্তৰ প্ৰদেশত বহি থাকি অসমত বিষবাষ্প বিয়পাব নালাগে। আৰু আকৌ কৈছোঁ, এনেকুৱা ১০০টা মাদানীয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক একো কৰিব নোৱাৰে। কাৰণ অসমৰ ৰাইজ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আছে। আমি কোনো মানুহক অন্যায় কৰা নাই। আমি কি কৰিছোঁ, যি অন্যায়ভাৱে ক'ৰবাত বসতি লৈছে তাৰ বিৰুদ্ধে কৰিছোঁ। এইটো খোলাখুলি কথা। সেইটো দেশকে কৰিছোঁ, সকলোকে কৰিছোঁ। তাত আমি ধৰ্ম চোৱা নাই। বৰ্ণাঞ্চল মানুহে দখল কৰিব নোৱাৰে, পিজিআৰ দখল কৰিব নোৱাৰে। গ্ৰেজুৱেলিটো ৰিহেবিলিটেশ্যন হৈ আছে। আপোনালোকে হয়তো বহুতে গম নাপায়, লামডিঙত যিখিনি মানুহৰ এভিকশ্যন হৈছিলে, বহুত মানুহটো যমুনামুখত ৰিহেবিলিট কৰা হৈছিলে। আমাৰ গৰুখুইটিত যেতিয়া বহুত মানুহ এভিকশ্যন কৰা হৈছিলে, তাৰ ওচৰৰ দলগাঁৱতো ৰিহেবিলিট কৰা হৈছিল। এই কথাবিলাক কোনো নকয়, এই কথাবিলাক নুলিয়ায়। গতিকে আমাৰ সিদ্ধান্তত আমি অটল যে যোনে চৰকাৰী মাটি দখল কৰিব, তাত আমি কম্প্ৰমাইজ নকৰোঁ। তাৰ লগে লগে এটা কথা কওঁ, এনেকুৱা ১০০টা মাদানী, ১০০০টা মাদানীয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক একো কৰিব নোৱাৰে। আৰু যিমান কৰিবলৈ চেষ্টা কৰিব, সিমান তেওঁলোকৰ